নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ ই-কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দশম অধ্যায় অখণ্ড সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে আমি কৰি চাওঁ আহা 10.7ৰ কিছু অংশ ইয়াতে আমি পাম আৰু কিছু অংশ আমি আগৰ অংশটিত কৰি আহিছো। গতিকে ইয়াতে কি আছে আমি কৰো আহা। সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলত দিয়াবোৰ আমাক উলিয়াব দিছে। আমাক কি কৈছে অখণ্ড সংখ্যা এটা উলিয়াব দিছে যিটো 5তকৈ 5 বেছি হয়। গতিকে আমি সংখ্যা ৰেখাত প্ৰথমতে 5টো বিচাৰি লম। 5টো কোনফালে থাকিব? শূন্যৰ সোঁফালে থাকিব। তাতকৈ 5 বেছি, তাৰ মানে 1 2 3 4 5 এনেকৈ কিমান কৈছে? +5 কৈছে। গতিকে আমি কিমান পাম? উত্তৰটো 10 পাম, মানে +10 পাম। গতিকে আমি এনেকৈ +10 বা আমি 10 লিখিব পাৰো। গতিকে তোমালোকে নিশ্চয় এনেকৈ কৰিব, আগতে শিকি আহিছা। গতিকে আমি এখিনি এনেকৈ কৰিব চেষ্টা কৰিম। এইবাৰ আমাক কি কৈছে? অখণ্ড সংখ্যা এটা উলিয়াব দিছে -7। -7টো শূন্যৰ কোনফালে থাকে? বাওঁফালে থাকে -7। আৰু -7তকৈ 2 বেছি বুলি কৈছে। বেছি বুলি ক'লে আমি কি কৰিব লাগিব? সদায় সোঁফালে যাব লাগিব। 1 2, গতিকে এইটো কি হ'ব? -6 -5। গতিকে এইটোৰ উত্তৰটো আমি কি পাম? -5 পাম। এনেকৈ আমি উত্তৰবোৰ কৰি উলিয়াব পাৰো। ইয়াৰ পিছত কি কৈছে? খালী ঠাই পূৰ কৰা। -8ৰ লগত কি সংখ্যা যোগ কৰিলে আমি শূন্য পাম? এইটো আমি যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত পাইছিলো যে আমি ইয়াতে 8 যোগ কৰিব লাগিব, তেতিয়াহে আমি শূন্য পাম। ঠিক সেইদৰে ইয়াতে শূন্য পাবৰ কাৰণে আমি কি কৰিব লাগিব? -15 -15ৰ পৰা -15 বিয়োগ কৰিলেহে আমি কি পাম? শূন্য পাম। এতিয়া আমাক কৈছে 15ৰ পৰা -15 কৰিছে, গতিকে আমি এইটো উত্তৰটো কি পাম? 30 পাম। এইটো আমাক কৈছে মাইনাছে মাইনাছে এইটো কি হৈ যাব? +8 হৈ যাব। আৰু আমি ইয়াতে পাব লাগে -12, গতিকে আমি কি পাম? এইটো -20। তেতিয়া আমি উত্তৰটো কি পাম? -12 পাম। এইবাৰ আমাক ইয়াতে কৈছে -7, -9 আৰু -7, মানে ইয়াতে আমাক কি কৰিব দিছে? ইয়াতে খালী ঠাইবোৰ পূৰ কৰিব দিছে। গতিকে আমি -9 -7 আমি কিমান পাম? -16 পাম। আকৌ আমি ইয়াতে কিমান পাম? -16 পাম। গতিকে আমি উত্তৰটো কি লিখিম? ইয়াতে সমান লিখিম। ঠিক সেইদৰে পিছৰটোত আমি কি পাম? -20 পাম। আৰু ইয়াতে আমি কি পাম? 2 পাম, +2 পাম। গতিকে আমি উত্তৰটো কি লিখিম এইবাৰ? যে +2টো কি হ'ব? ডাঙৰ হ'ব। গতিকে তোমালোকে এনেকৈ সমাধানবোৰ কৰিব লাগিব। এইবাৰ আমাক কি কৈছে? 40ৰ পৰা -10 গ'লে আমি কি পাম? 10 পাম, +10। আৰু -20 আৰু -10 হ'লে -30 পাম। গতিকে আমাৰ কোনটো ডাঙৰ হ'ব এইবাৰ? 10টো ডাঙৰ হ'ব। তাৰপিছত এইটোত আমি কি পাম? মাইনাছে মাইনাছে প্লাছ হৈ যাব 8, গতিকে আমি ইয়াতে পাম -7। আকৌ ইয়াতে আমি কি পাম? 15ৰ পৰা 8 গ'লে আমি +7 পাম। গতিকে আমাৰ উত্তৰটো কি হ'ব? +7টো ডাঙৰ হৈ যাব। এইবাৰ আমি -5ৰ পৰা -2 বিয়োগ কৰিব দিছে। গতিকে -5টো ক'ত আছে? ইয়াতে। আৰু -2টো বিয়োগ কৰিব দিছে। গতিকে -টো হ'লে এইফালে হ'ব লাগিছিল। আকৌ বিয়োগ কৰিব দিয়াই আমি কি কৰিব লাগিব? এনেকৈ যাব লাগিব। গতিকে উত্তৰটো আমি কি পাম? -3 পাম। তাক আমি এনেকৈ লিখিব পাৰো। -5ৰ পৰা -টো বিয়োগ কৰিব দিছে। গতিকে আমি কি কৰিব লাগিব? -5, এইটো +2 হ'ব। তাৰমানে দিশটো কোনফালে যাব? সোঁফাললৈ যাব। গতিকে উত্তৰটো আমি কি পাইছো? -3 পাইছো। এইবাৰ ইয়াতে চোৱা, -3টো আমাৰ ইয়াতে আছে আৰু 3টো বিয়োগ কৰিব দিছে। গতিকে এইবাৰ কোনফালে আহিব? 1 2 3। এটা গাণিতিকভাৱে লিখিলে কেনেকুৱা হ'ব? -3 গতিকে আমি উত্তৰটো কি পাইছো? ইয়াতে দেখিছো -6। আমি এনেকৈ কৰিব পাৰো। তাৰপিছত কৈছে -4ৰ পৰা -4 বিয়োগ কৰিব দিছে। গতিকে -4টো ইয়াতে আছে। এইটো মাইনাছে মাইনাছে কি হৈ যাব? +4 হৈ যাব। গতিকে আমি সোঁফালে যাব লাগিল। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ। গতিকে আমি এনচাৰটো কি পালো? 0 পালো।
এইবাৰ আমাক কি কৈছে বিয়োগ কৰিব দিছে এইবাৰ ডাঙৰ সংখ্যা দিছে -120 আৰু আমাক কিমান বিয়োগ কৰিব দিছে বিয়োগ কৰিব দিলে আমি কি কৰিব লাগিব এইফালে আহিব লাগিব আমাক কিমান কৰিব দিছে 142 গতিকে আমি উত্তৰটো কি পাম গাণিতিকভাৱে লিখিলে আমাৰ এনেকুৱা হ'ব -142 গতিকে সংখ্যা ৰেখাত এই সংখ্যাটো কি হ'ব -262 পাম আমি এইটোৰ ক্ষেত্ৰত তাৰ পিছত আমাক কৈছে 250 তাৰ পৰা -150 টো বিয়োগ কৰিব দিছে গতিকে কোনফালে যাব এইফালে যাব -150 মাইনাস কৰিব দিছে যে সেই কাৰণে এইফালে যাব গতিকে আমি গাণিতিকভাৱে কেনেকৈ লিখিম -250 -150 তাৰ পিছত আমি কি কৰিম -250 +150 গতিকে আমি এনসাৰটো কিমান পাম -100 কাৰণ আমি শূন্যৰ বাওফালে পাম উত্তৰটো তাৰ পিছত আমাক কৈছে -5080 তাৰ পৰা আমাক বিয়োগ কৰিব দিছে 4000 আমাক বিয়োগ কৰিব দিছে গতিকে আমি কি পাম গাণিতিকভাৱে লিখিলে 5080 -4000 গতিকে আমি কি সংখ্যা পাম -9080 পাম 10000 পৰা 3000 বিয়োগ কৰিব দিছে -10000 বিয়োগ 3000 গতিকে আমি ইয়াতে যদি -10000 পাওঁ তেতিয়া হলে আমাক এইফালে 3000 আহিব দিছে গতিকে আমি কি পাম আমি ইয়াতে কৰো আমি 13000 পাম -13000 যোগফল শূন্য পাবলৈ -32ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব এতিয়া আমাক কৈছে যিটো সংখ্যা যোগ কৰিব লাগে সেইটোক আমি ধৰি লব পাৰো ধৰা হল যোগ কৰিবলগীয়া সংখ্যাটো x প্ৰশ্ন মতে আমি কি পালো প্ৰশ্ন মতে আমি পালো যে -32 + x ইকুৱেল কি দিছে 0 গতিকে আমি 0 লিখিলো গতিকে আমি দেখি গম পালো যে x ৰ মান কি হ'ব লাগিব +32 হ'ব লাগিব তেতিয়াহে আমি কি পাম উত্তৰটো 0 পাম গতিকে নিৰ্ণয় সংখ্যাটো আমি কি পাম নিৰ্ণয় সংখ্যাটো +32 বা তাক আমি কেৱল 32 বুলিও ক'ব পাৰো দুটা অখণ্ড সংখ্যাৰ যোগফল -410 কৈছে ইয়াৰে এটা যদি 180 হয় আনটো নিৰ্ণয় কৰিব দিছে ইয়াতো আমি প্ৰথমতে ধৰি লম ধৰা হল উলিয়াবলগীয়া সংখ্যাটো বা আনটো সংখ্যা কি হ'ব x হ'ব গতিকে প্ৰশ্ন মতে কৈছে 180 লগত আমি x টো যোগ কৰিলে কিমান পাম -410 গতিকে আমি ইয়াতে কি সংখ্যা পালে আমি উলিয়াব পাৰিম আমি এনেকুৱা খালি ঠাই পূৰণ কৰা আগতে কৰি আহিছো গতিকে আমি এনেকুৱা ধৰণৰকে পাম যে এনেকুৱা এটা সংখ্যা 590 -590 পৰা 180 বিয়োগ কৰিলে আমি কি পাম 410 পাম এতেকে নিৰ্ণয় সংখ্যাটো কি হ'ব -590 হ'ব
0 পাৰ্থক্য পাবলৈ -80 পৰা কি বিয়োগ কৰিব লাগিব আমি এনেকুৱা আগতে কৰি আহিছো যে আমি কি পাব লাগে 0 পাব লাগে আৰু -80 পৰা আমি বিয়োগ কৰিব লাগিব কি সংখ্যা বিয়োগ কৰিলে আমি 0 পাম আমি জানো এটোৰ এনসাৰ কি হ'ব -80 গতিকে আমি এনেকৈও এনসাৰটো কৰিব পাৰো আৰু আগৰ দৰে আমি x ধৰিও গণিতটো কৰিব পাৰো এতিয়া চোৱা দুটাতকৈ অধিক অখণ্ড সংখ্যাৰ যোগ আমি কেনেকৈ কৰিম ইয়াতে উদাহৰণ দিয়া হৈছে আমি এতিয়া দুটাতকৈ অধিক থকা সংখ্যা যোগ কৰিব চাম যোগ কৰিব লাগিলে আমি কি কৰিম প্ৰথমতে আমি যোগ চিন থকা অখণ্ড সংখ্যাবোৰ একফাল কৰি লম তাৰ পিছত বিয়োগ চিন থকা বা ঋণাত্মক অখণ্ড সংখ্যাবোৰ আমি একফাল কৰি লম এইবাৰ আমি যোগবোৰক প্ৰথমতে যোগ কৰি লম আমি 29 পালো এবাৰ বিয়োগবোৰক আমি একে দিশত থকা সংখ্যাবোৰ কি কৰিম যোগ কৰিলে আমি কি পাম 60 পাম এইবাৰ আমি সংখ্যা ৰেখাটো কল্পনা কৰি আমি বিয়োগটো কৰি চাব পাৰো 10 ৰ পৰা 9 গলে 5 5 ৰ পৰা 2 গলে আমি পালো 3 গতিকে আমি এনেকৈ কি পাম -31 পাম ইয়াৰে পিছত আমাক আকৌ এটা কৰিব দিছে ইয়াতো আমি সেই একেই কৰিম প্ৰথমতে আমি ধনাত্মক অখণ্ড সংখ্যা কেইটা লগ কৰি লম তাৰ পিছত আমি ঋণাত্মক অখণ্ড সংখ্যা কেইটা লগ কৰি লম তাৰ পিছত তাক আমি যোগ কৰিম 42 তাৰ পিছত আমি সংখ্যা ৰেখাডাল কল্পনা কৰি বিয়োগ কৰিব চেষ্টা কৰিম আৰু উত্তৰটো আমি কিমান পাম -7 পাম ইয়াৰ পিছত আমি আকৌ এটা কৰিম এটোৰ কাৰণে আমি প্ৰথমতে আগৰ দৰে ধনাত্মক সংখ্যা কেইটা আমি লগ কৰি লম তাৰ পিছত আমি ঋণাত্মক সংখ্যা কেইটা লগ কৰি লম তাৰ পিছত তাক আমি যোগ কৰিম এটো পাম আমি 31 এটো পাম 30 40 50 55 গতিকে আমি যদি বিয়োগ কৰো আমি কি পাম 5 ৰ পৰা 1 গলে 4 5 ৰ পৰা 3 গলে 2 -24 পাম ইয়াৰ পিছত আকৌ এটা আছে আমি ইয়াতো কি কৰিম এটা ধনাত্মক অখণ্ড সংখ্যা এটাই আছে বাকি কেইটা কি ঋণাত্মক অখণ্ড সংখ্যা আছে গতিকে আমি কি কৰিম ঋণাত্মক অখণ্ড সংখ্যা কেইটা যোগ কৰি লম 2 2 4 4 7 11 1 5 6 7 গতিকে আমি কিমান পালো 71 গতিকে আমি 80 ৰ পৰা 71 গলে কি পাম +9 পাম আমি প্লাস চিনটো দিবও পাৰো আৰু নিদিলেও কথা নাই এইবাৰ আমাক উদাহৰণ এটা দিছে দুটা অখণ্ড সংখ্যাৰ যোগফল যদি -550 হয় তাৰে এটা 200 -270 হলে আনটো সংখ্যা উলিয়া ইয়াতো আমি কি কৰিব পাৰো ধৰা হল আনটো সংখ্যা x আৰু প্ৰশ্ন মতে আমি কি পালো যে -270 লগত আমি যদি x টো যোগ কৰো আমি কি পাম -550 পাম গতিকে x ৰ মানটো আমি কি পালে আমি সেই উত্তৰটো পাম আমি উলিয়াব লাগিব আমি উলিয়াব গলে 0 15 7 গলে 8 4 2 গলে 2 আমি কি পাম -280 পাম -280 আৰু -270 যোগ কৰিলে আমি কি পাম -550 পাম ইয়াৰ পিছত আমাক আকৌ এটা উদাহৰণ দিছে তুমি যদি এটা পোন পথত 5 খোজ আগুৱাই গৈ 4 খোজ পিছুৱাই আহা গতিকে আমি এনেকৈ এটা খোজত যদি 1 2 3 4 5 আমি কিমান গলো এটো যদি 0 হয় আমি 5 খোজ আগুৱাই গলো তাৰ পিছত 4 খোজ পিছুৱাই আহা 1 2 3 4 আমি কিমান খোজ পিছুৱাই আহিলো এয়া আমাৰ 4 খোজ আৰু এয়া কিমান আছিলে 5 খোজ আছিলে তেন্তে আৰম্ভণি অৱস্থাত সাপেক্ষে তোমাৰ অৱস্থাত কি হ'ব গতিকে আমি যদি এটো সংখ্যা ৰেখা হিচাপে কল্পনা কৰো আমি কি পাম 5 গতিকে আমি কি স্থান পালো +1 পালো গতিকে আমি এনেকৈ লিখিব পাৰো +5
পিছুৱাই আহিলে তাৰ দিশটো পৰিৱৰ্তন হ'ব গতিকে এনেকুৱা হ'ব আৰু আমি ইয়াতে দেখিব পাইছো এনসাৰটো কি হ'ব +1 হ'ব গতিকে আমি ক'ব পাৰো প্ৰথম ঘৰলৈ আমি কি হ'ম পিছুৱাই আহিম গতিকে এনেকৈ আমি উত্তৰবোৰ কৰিব পাৰো ইয়ালৈ তোমালোকে নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ